নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, চেণ্ট্ৰেল আৰ্মড পুলিচ ফ'ৰ্চত পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। তো এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, আৰু এই পদবিলাকত চিলেকশ্যন প্ৰচেছ কি, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ ডিটেইলছ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চত পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। এই পদখিনি আহিছে UPSCৰ আণ্ডাৰত। এই পদখিনি নতুনকৈ মুকলি কৰা হৈছে আৰু এই পদখিনি BSF, CRPF, CSF, ITBP, SSBৰ কাৰণে নতুনকৈ পদ মুকলি কৰা হৈছে। ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম, সেইটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, চমুকৈ ইয়াক UPSC বুলি কোৱা হয়। UPSCৰ ফালৰ পৰা এই পদবিলাক মুকলি কৰি দিয়া হৈছে আৰু এই পদবিলাকত প্ৰায় আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পোৱা যাব। 506টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব আৰু ইয়াত যিটো পোষ্ট নেম, সেইটো হৈছে এছিষ্টেণ্ট কামাণ্ডাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াত এপ্লাই কৰিবলৈ ফ্ৰেণ্ডছ, আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। এই জবটো হৈছে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু ইয়াৰ জব লোকেশ্যনটো অল ইণ্ডিয়া হ'ব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব টোটেল প্ৰায় 566টা ভেকেঞ্চি আছে। আৰু ইয়াত যিটো পোষ্ট নেম, সেইটো আপোনালোকে ইতিমধ্যে জনালোঁ যে এছিষ্টেণ্ট কামাণ্ডাৰৰ কাৰণে গ্ৰুপ এৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে পোষ্ট ৱাইজ বহুতো ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। BSFৰ কাৰণে প্ৰায় 186টা ভেকেঞ্চি আছে, CRPFৰ কাৰণে 120টা, CSFৰ কাৰণে 100টা, ITBPৰ কাৰণে 58টা, SSBৰ কাৰণে 42টা ভেকেঞ্চি আপোনালোকে টোটেল আপোনালোকৰ 506টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব। তো ফ্ৰেণ্ডছ, এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে এই পদবিলাকত এপ্লাই কৰিবলৈ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান হ'ব লাগিব। ইয়াত আপোনালোকৰ বয়সটো বিচাৰিছে প্ৰায় 20 বছৰৰ পৰা আপোনালোকৰ 25 বছৰলৈ। আপোনালোকে যদি এজন জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত OBC, ST, SCৰ PWDৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ আপোনালোকে 20 বছৰৰ পৰা আপোনালোকৰ 28 বছৰলৈ আপোনালোকে OBC সকলে এপ্লাই কৰিব পাৰিব। ST সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, ST সকলে 5 বছৰ, আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। যদি আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেট কৰি থৈছে, তেনেহ'লে আপোনালোকে এই পদবিলাকত বিন্দাছ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত পদবিলাকত এপ্লাই কৰিবলৈ হ'লে ফ্ৰেণ্ডছ, আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ ইয়াত দিব লাগিব। যদি আপোনালোকে এজন জেনেৰেল বা OBC EWS কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 200 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ST আৰু SC কেণ্ডিডেটসকলে আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে অনলাইনৰ জৰিয়তে দিব লাগিব। আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল টেষ্ট কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট, তাৰপিছত আপোনালোকৰ এটা ইণ্টাৰভিউ টেষ্ট অনুষ্ঠিত কৰা হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইটটো মেলৰ কাৰণে বিচাৰিছে 165 চেণ্টিমিটাৰ অৰ্থাৎ 165 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে হাইটটো হ'ব লাগিব 157 চেণ্টিমিটাৰ। আৰু চেষ্টটো বিচাৰিছে 81 আপোনালোকৰ মেলসকলৰ নৰ্মেল হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ আপোনালোকে ফুলাব লাগিব। ফিমেলৰ কোনো ধৰণৰ চেষ্ট জোখা নহয়। আৰু ৱেইটটো আপোনালোকৰ মেলৰ 50 কেজি আৰু ফিমেলৰ 46 কেজি হ'ব লাগিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ 100 মিটাৰ ৰেচ অনুষ্ঠিত হ'ব। মেলৰ 16 ছেকেণ্ড আপোনালোকৰ টাইম থাকিব আৰু ছোৱালীৰ 100 মিটাৰ ৰেচ অনুষ্ঠিত হ'ব আৰু টাইম থাকিব 18 ছেকেণ্ড। তো ফ্ৰেণ্ডছ, এই পদবিলাকত আজিৰ পৰা অৰ্থাৎ 24 এপ্ৰিলৰ পৰা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপোনালোকে আজিৰ পৰা এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেট, সেই লাষ্ট ডেটটো হ'ব 14 মেলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব।
আৰু এই পদবিলাকৰ ফ্ৰম মডিফাই ডেটটো আপোনালোকৰ 15 মে'ৰ পৰা 21 জুনৰ ভিতৰত আপোনালোকে মডিফাই কৰিব পাৰিব আৰু ইয়াৰ যিটো এক্সাম হ'ব ৰিটেন এক্সাম সেই ৰিটেন এক্সামটো আপোনালোকৰ আগষ্ট মাহৰ 4 তাৰিখৰ অনুষ্ঠিত হ'ব ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ডিটেইলছখিনি ভালদৰে বুজি পালে তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম